তো হেল্ল' গাইজ ৱেলকাম টু মাই মিনি ব্লগ। তো আজি আছিলে মোৰ স্কটছ। তো চবতকৈ প্ৰথম মানে আজি আহি ৱাৰ্ম আপ কৰিলোঁ। তো আজি মানে কি হ'ল, আজি মোৰ কাৰণে মানে পূৰা চেলেঞ্জিং দিন হৈ ক'ব গ'লে। মই ভবা নাছিলোঁ আজি এনেকুৱা হ'ব বুলি। তো আহি প্ৰথম স্কট মাৰিলোঁ, ইয়াত 10-10 লগাই 12টা ৰেপিটেশ্যন মাৰিলোঁ। তাৰপিছত ছেকেণ্ড ছাইড মাৰিলোঁ, আকৌ 10-10 বঢ়াই দিলোঁ, মানে 20-40 প্লাছ এইফালে বাৰ আছে, তো 60 হৈ গ'ল। তো মাৰিলোঁ দুটাত 8টা ৰেপিটেশ্যন। তাৰ পৰা আকৌ বঢ়ালোঁ 15 একেবাৰতে। তো 15 বঢ়াই আকৌ 6টা ৰেপিটেশ্যন মাৰিলোঁ। তো তাৰপিছত আকৌ আহি গ'লোঁ 10 লগালোঁ, 10 লগাই পিনি তাৰপিছত বহি পিনি এটা মাৰিলোঁ, ঠিক আছে। ছেকেণ্ড ছেটত যেতিয়া মাৰোঁতে মানে কি হৈ গ'ল, মানে চাব দিয়ে আপুনি নিজে চাওক এইফালে। তো মই বহাটো বহিলোঁ, কিন্তু ৱেইটটো মই উঠাব নোৱাৰিলোঁ, এইটো পৰি থাকিলে। তো ইয়াতে পেলাই থৈ দিলোঁ, মৃদুতে দৌৰি মেলি আহিলে হেল্প দিবলৈ। তাৰপৰা কি কৰিলোঁ, ছেইম ৱেইট লগাই মৃদুতাক পিছফালে থিয় হ'বলৈ ক'লোঁ। তাৰপিছত অলপ থাকি দিলে। তো তেনেকাতে মই মাৰিছোঁ ছেইম ৱেইট 2টা ৰেপিটেশ্যনে। জাষ্ট থাকি দিছে, হেল্প দিয়া নাই ইমান, অলপ চোৱা নিকা মানে ধৰি থৈছে আৰু দিয়া নাই। কিন্তু তাৰপৰা মই কি কৰিলোঁ, কি 5 কেজি আৰু লগাই দিলোঁ। লগাই পিনি এটা ৰেপিটেশ্যন মাৰিলোঁ, নিজে মাৰিছোঁ, মৃদুতা জাষ্ট পিছফাল থাকি দিছে। তাৰপিছত মোৰ হৈ গ'ল হালত বেয়া। তাৰপিছত ডিমতে টাৱেল পাৰি অলপ শুই দিলোঁগৈ আৰু একদম কিবাই লাগি গ'ল মাৰি মেলি। তো তাৰপিছত মাৰি মেলি একদম বাগৰি আহিছোঁ, দেখিছে নহয়। আহি অলপ পজিং কৰিলোঁ। তো আজিলৈ ইমানেই।